আমাৰ বিজেপি চৰকাৰ দিনৰ ঘৰ এয়া বিজেপি চৰকাৰ দিনৰ ঘৰ মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিলে প্ৰায় কেইটামান মানুহে আহি তলত কমেণ্ট কৰা দেখিবলৈ পাওঁ যে আপুনি বিজেপিৰ এগেইনষ্টত যে ইমান फंस गया सीएम इसे पार्टी की मीटिंग समझ के फंस गया ইমানকৈ ভিডিঅ' বনাই আছে আপুনি গম পায়নে নাই যে বিজেপিয়ে কিমানখিনি কাম কৰিছে সাধাৰণ জনতাৰ হৈ সাধাৰণ মহিলাসকলৰ হৈ আঁচনি দিছে অৰুণোদয় আঁচনি দিছে লাখপতি বাইদেউ আঁচনি দিছে এনে এয়া দেখিছে আমাৰ বিজেপি চৰকাৰ দিনৰ ৰাস্তা এয়া বিজেপি ভোট দিবলৈ আমি আহি আছোঁ চাইকেল লৈ এনেধৰণৰ মন্তব্য কৰি মোক কমেণ্ট কৰে মেছেঞ্জাৰৰ আহি কমেণ্ট কৰে মই এটা কথা ক'ব বিচাৰিছোঁ কি বেলেগ চৰকাৰ আহোঁতে আঁচনি প্ৰদান কৰা নমস্কাৰ বন্ধুসকল মই এতিয়া বিজেপি চৰকাৰ মানে মই বিজেপি ভোট দিবলৈ এইটো আমাৰ বিজেপি চৰকাৰ দিয়া লেটিং চক এইটো চাব নেকি আৰু আমাৰ বিজেপি চৰকাৰ দিনৰ লেটিং এই চক আমি বিজেপি চৰকাৰ মানে বিজেপিকে আমি ভোট দিওঁ কিন্তু বিজেপি চৰকাৰ দিনৰ পৰা নাছিলে নেকি বৰ্তমান সময়ত যে বিজেপিৰ আঁচনি কেইখনক লৈ ইমান বৰ্তমান চৰ্চা হ'বলগীয়া হৈছে অৰুণোদয় আঁচনিখন কাৰ টকাৰে দিছে মানুহখিনিক মহিলাখিনিক টাৰ্গেট চব কৰ্ণাৰ কিয় বনাইছে 1200 টকাৰে এখন আঁচনি দিছে এটা গেছৰ দাম কিমান কোনোবাই হয়তো ক'ব পাৰে আপোনাৰ বয়সটো একেভাগে আছে নেকি বয়স একেভাগে নাই মোৰ বয়স আগতে যদি আছিলে 20 বছৰ এতিয়া 26 বছৰ হৈছে কিন্তু সেই বুলিয়ে যে কাৰোবাৰ বয়সৰ লগত তুলনা কৰি সেইদৰে বস্তুৰ দাম বৃদ্ধি কৰিব লাগিব বুলি কেনেকুৱা কোনো কথা আছে নেকি আপুনি আজিৰ ডেটত 800 বিধ যেতিয়া টেবলেটত আপুনি দাম দি খাব লাগিব তেতিয়া আপোনালোকে বুজি পাব যিসকলে চাটুকাৰিতা কৰি খাই আছে তেখেতলোকে এইবোৰ কথা বুজি নাপায় এই কপালৰ ঘাম মাটিত পেলাই যিজনে ৰিক্সা টানি খাই আছে যিজনে সাধাৰণ শাক চব্জিৰ দোকান এখন দি খাই আছে সেইসকলে বুজি পায় দৰৱৰ মূল্যটো বৃদ্ধিৰ লগে লগে তেখেতলোকৰ সংসাৰখনত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে যেতিয়া বেমাৰী মাজনীক এটা টেবলেট খুৱাবৰ কাৰণে নিজৰ পুত্ৰই হাহাকাৰ কৰিব লগা হৈছে বৰ্তমান সময়ত সেইসকলে বুজি পাইছে এটা গেছ চিলিণ্ডাৰৰ দাম যেতিয়া 1250 টকা মাহেকত যেতিয়া গেছ চিলিণ্ডাৰটো ভৰাব নোৱাৰি জুইত ভাত বনাবলগীয়া হৈছে সেইখন চৰকাৰৰ উন্নতিৰ কথা তেখেতলোকে বুজি পাইছে শিক্ষাৰ ক্ষেত্ৰত যিসময়ত বহুজন ল'ৰাই বৰ্তমান শিক্ষাৰ পৰা বঞ্চিত হৈ ঘৰত বহি থাকিব লগা হৈছে উন্নত শিক্ষা ল'ব পৰা নাই কেৱল মাত্ৰ আঁচনি ঘোষণা কৰে মুখত কথা কয় তাৰ পাছত সেইসকলে বুজি পায় শিক্ষা ল'ব নোৱাৰাৰ কাৰণে তেখেতলোকৰ অন্তৰত কিমান দুখ পায় আপোনালোকে কেৱল মাত্ৰ আঁচনি কৈ নাথাকিব আঁচনিৰ নামত কোনে আঁচনি পাইছে আপোনালোকে সেইটো গুৰুত্ব দিব কোনসকল ব্যক্তিয়ে আঁচনি পাইছে সেইটো গুৰুত্ব দিব কেৱল মাত্ৰ এই কমেণ্ট বক্সত আহি আঁচনি দিছে আমাৰ অৰুণোদয় আঁচনি লাখপতি বাইদেউ আঁচনি কাৰ টকাৰে দিছে আৰু আঁচনিখন দিয়া মানে এইটো নহয় যে বিজেপি চৰকাৰক ভোট দিব লাগিব বিজেপিৰ মিটিঙত যাব লাগিব বিজেপি মিটিং এটেণ্ড কৰিব লাগিব সেইটো কথা নহয় বিজেপি মিটিং এটেণ্ড কৰিবৰ কাৰণে আঁচনি দিছে নেকি 2024 দেখিছোঁ শুনিছোঁ মোক কল কৰি জনাইছে যে আঁচনি যদি কেনেবাকৈ মিটিঙলৈ নাযায় আঁচনি কৰ্তন কৰিম বুলি কয় যদি কেনেবাকৈ মিটিঙলৈ নাযায় আঁচনি কৰ্তন কৰিম বুলি কয় আৰু যিকেইটা পইচা দিয়ে সেই পইচাৰ বিষয়েও ক'বলৈ মনা কৰে আপোনালোকে ভাবে যে অকল আমিয়ে পূৰা আৰু আমাৰ মগজডাল আছে বাকীসকলৰ এইটো নাৰিকলৰ খোলালৈ ঘূৰি ফুৰা নাই সেইসকলক মই ক'ব বিচাৰিছোঁ সাধাৰণ জনতাই কাক ভোট দিয়ে কাক জিকাই এইটো পিছৰ কথা আমি জানো যে ৱেল এডুকেটেড পাৰ্চনজন হ'লে আমাৰ হৈ সাৱলীলভাৱে ক'ৰবাত কথা ক'বলৈ সুবিধা হয় আমি সেইটো কথাহে জানো বাকী আমি নাজানো ব্যক্তিগতভাৱে যদি আপুনি আক্ৰমণ তাক টাৰ্গেট কৰি কথা ক'বলৈ হয় নহয় আপোনালোক যিসকল আহে সন্মুখত আহি কথা ক'ব কেৱল মাত্ৰ এই দুখন এখন আঁচনিৰ নামত নক'ব কাৰণ সেই আমাৰ টকাৰে আঁচনি দিছে চৰকাৰখনে সংঘবদ্ধভাৱে এখন আঁচনি প্ৰস্তুত কৰিছে আমাক দিবৰ বাবে সেই আঁচনিখন প্ৰস্তুত কৰিছে সাধাৰণ জনতাক টুপি ইমান নিপিন্ধাব বৰ্তমান কোড অফ কণ্ডাক্ট লাগি থকাৰ সময়ত ঘৰে ঘৰে ভোটৰ লালসত যে এইদৰে সোমাই আঁচনিবোৰ বিতৰণ কৰিছে মই কোনো দলৰ পক্ষে থাকি এইটো কথা ক'বলৈ যোৱা নাই কোন দলৰ চামচাগিৰি কথা কৰি এইটো কথা কোৱা মানে সাধাৰণ নাগৰিক হিচাপে যি কথা কোৱাৰ অধিকাৰ তাক লৈ এইকেইটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে কমেণ্ট বক্সত আহি যিবোৰ মন্তব্য দিয়ে লাজ লাগে ঘিণ লাগে সেইবোৰ মানুহৰ কাৰণে কৰ্মসংস্থাপনৰ অভাৱত যেতিয়া হাহাকাৰ কৰিব লগা হৈছে বাহিৰত গৈ যেতিয়া অসমৰ ল'ৰাটোৱে পিটন খাবলগীয়া হৈছে ক'ৰবাত মাৰ খাবলগীয়া হৈছে 8,000 টকাত চাকৰি কৰিব লগা হৈছে তাৰ পাছত আপোনালোকে কয় নিবনুৱা সমস্যা শেষ হ'ল এটা যেতিয়া পোষ্ট ওলায় আপোনালোকে ভালদৰে চাব যিসকলে আজিলৈকে নিজৰ পুত্ৰক বাহিৰত পঢ়িছে আজিলৈকে যদি অনলাইনত এটা কাম কৰি পোৱা নাই সেইকেইজনে বুজি নাপায় এটা মাত্ৰ পোষ্ট ওলায় 3,000 চাকৰিৰ পোষ্ট ওলায় সেই 3,000 চাকৰিৰ পোষ্টত যেতিয়া 10 লাখ ল'ৰাই যদি এপ্লাই কৰে তেতিয়া আপোনালোকে বুজি পাব অসমত নিবনুৱাৰ সংখ্যা কিমান আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই কথাকেইটা কোৱাৰ বাবে কাৰোবাৰ হয়তো গাত লাগিব পাৰে কাৰোবাৰ হয়তো ভোট কৰ্তনৰ ভয় হ'ব পাৰে মই তেনেকুৱা ধৰণৰ একো কথা কোৱা নাই কাৰো দলৰ সপক্ষে থাকি মই কথা কোৱা নাই মই এটা কথাই কৈছোঁ যে কেৱল মাত্ৰ আঁচনিকেইখনৰ নাম লৈ কাৰোবাক যে কিনি ল'লোঁ বুলি আপোনালোকে নাভাবিব আপোনালোকে যে আঁচনি দিছোঁ বুলি আপোনালোকে কেৱল মাত্ৰ অৰুণোদয় আঁচনি দিছোঁ লাখপতি বাইদেউ আঁচনি দিছোঁ বুলি কাৰোবাক কিনি লৈছোঁ বুলি নাভাবিব কাৰোবাৰ বাপেকৰ প্ৰপাৰ্টি নহয় এইটো আঁচনিকেইখন আপোনালোকে যে দিছে কাৰোবাৰ প্ৰপাৰ্টিৰ পৰা দিয়া নাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেপৰ পৰা দিয়া নাই আমাৰ টেক্সৰ পৰা দিছে টেক্সৰ পৰা আপোনালোকে সেইটো কথা নাভাবিব মই ৰুডলি এইটো কাৰণে কৈছোঁ মোৰ কমেণ্ট বক্সত আৰু মেছেঞ্জাৰত বহুত বেয়াকৈ লিখিছে বিজেপিৰ চামচাগিৰি কৰি লিখিছে আপোনালোকে যদি নৱপ্ৰজন্মৰ
বৰ্তমান প্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত বুলি যিটো শ্লোগান লগাই টেগ লগায় সেই টেগটোক আপোনালোকে ব্যৱহাৰ কৰিবলৈ শিকক দুটা কথা যে কৈছোঁ মোৰ মনৰ মাজত থকা ক্ষোভ বা মোৰ ক'বলগীয়া অধিকাৰটোৰ বিষয়ে মই কৈছোঁ ঘৰ কোনে পাইছে আপোনালোকৰ লিষ্ট উলিয়াই দিম নেকি জব কাৰ্ড কোনে পাইছে আপোনালোক লিষ্ট উলিয়াই দিম নেকি সেইবোৰলৈ যদি যাবলগীয়া হয় বহুতৰ কিন্তু লেংটি খোল খাই যাব আপোনালোকে জানেনে নাজানে এটা মানুহে এখন গাঁৱত এঘৰ মানুহে 3টা 4টালৈকে ঘৰ পাব ঘৰ পাইছে লেংটি খুলিব লাগে নেকি আপোনালোকক নিজকে বহুত মহান শংকৰদেৱ বুলি নাভাবিব আপুনিও মাৰ গাখীৰ খাই ডাঙৰ হৈছে আমিও মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ নিজৰ ককাই ভাই হয় আমি নিজৰ অঞ্চলটোৰ উন্নয়ন হ'ব লাগে গাঁওখনৰ উন্নয়ন হ'ব লাগে সকলো ৰাইজৰ উন্নতি হ'ব লাগে সেইবোৰৰ কথা চিন্তা কৰক আপোনালোকে কেৱল মাত্ৰ চামচাগিৰি কৰি আমুক দিছে তামুক দিছে ভুচুক দিছে পাইছে কোনে সেইটো আপোনালোকে লক্ষ্য ৰাখিছেনে আপোনালোকে যে মই ভিডিঅ' এটা প্ৰস্তুত কৰাৰ লগে লগে মা বেহেন এক কৰি গালি দিবলৈ আহে যে কমেণ্ট বক্সত কেতিয়াবা আপুনি নিজৰ জনপ্ৰতিনিধিজনক সেইদৰে কথা সুধি পাইছেনে কৈ পাইছে নাই পোৱা গতিকে এইবোৰ কথা লৈ মোৰ লগত বিশেষকৈ নকৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ এই যিবোৰ পালি পহৰীয়া আছে গাঁৱে গাঁৱে বুথে নে বুথে কিবা কিবি আপোনালোকে খোলে নহয় বুথে কমিটি নে লুথে কমিটি এইবোৰক অকণমান বুজাই দিব গতিকে পোনপটীয়াভাৱে কিবা কথা পাতিবলৈ আছে ডিবেট কৰক অপেনলি ডিবেট কৰক দস্তাবেজ হিচাপে দিম লিখি ল'ম মই অখিল গগৈ ডাঙৰীয়াৰ দৰে সদনত গৈ তেনেদৰেতো কথা ক'ব নোৱাৰোঁ লিখি লৈ দস্তাবেজত মই উলিয়াই দিম কোনো দলৰ চামচাগিৰি নকৰোঁ অকলে নিবনুৱা হৈ আমি সাধাৰণ যুৱক হৈ আমি নিজৰ অধিকাৰৰ কথা আমাৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে মৰ্যাদা সহকাৰে উপস্থাপন কৰে আপুনি সেইটো সুবিধা যদি পাৰে কৰক বিজেপি যিকেইজনে মানে এনেকুৱা ধৰণৰ মন্তব্য দিয়ে তেখেতলোকক মাতক আৰু সন্মুখ ভাগত কৰক লাজ লাগে নিজৰ ককাই ভাইৰ মাজত যেতিয়া এনেকৈ বিতৰ্ক কৰিব লগা হয় যুক্তি সহকাৰেতো বিতৰ্ক নহয় যুক্তি কৰিব নোৱাৰে তেখেতলোকে যুক্তি দিবই নোৱাৰে আঁচনি দিয়া মানে আপোনালোকে কিনি লৈছোঁ বুলি নাভাবিব আমাৰ টকাৰে সংঘবদ্ধভাৱে এখন আঁচনি ৰূপায়ণ কৰিছে আমি পাব লাগিব গেছ চিলিণ্ডাৰ দিছে কাৰ পইচাৰ দিছে আমাৰ পইচা আমি পাব লাগিবই কাৰেণ্ট দিছে কাৰেণ্টটো কিমান 3 মাহে কেমাহে ফ্ৰী দিলে এতিয়া দেখোন চবে পইচা দি কিনি আছে আঁচনি দিছিলে এখন উজ্জ্বলা আঁচনি দিলে প্ৰথমটো গেছটো ভৰাওঁতে বৰ ভাল লাগিছিলে ঘৰলৈ লৈ আহোঁতে ভাড়া গাড়ী এখনত তাৰপিছত এতিয়া গেছটো যে পইচা দি ভৰাই আছোঁ কেনেকুৱা লাগিছে কথাবোৰ সেইবোৰে আপোনালোকক মই যেতিয়া কথাটো ক'বলৈ যাওঁ আপোনালোকে লাখ লাখ মানুহে চাব কমেণ্ট বক্সত আহি কিছুমানে এনেই অপদাৰ্থ নিচিনাকৈ গালি পাৰিবলৈ আহে একো কুৱেশ্যনৰ ৰিপ্লাই দিব নোৱাৰে মই সুধিম প্ৰশ্ন তেখেতলোকে উত্তৰ দিব লাগে তেখেতলোকে কুৱেশ্যন সোধে আৰু এইটো কি কথা আছে পৰীক্ষাত আপোনালোকে কুৱেশ্যনটো পালে উত্তৰটো নিকি কুৱেশ্যন কৰে নেকি